আপুনি জিডিপি গ্ৰোথৰ কথা ক'লে, জিএছডিপিৰ কথা ক'লে, কিন্তু সেই জিএছডিপিত আমাৰ প্ৰতিজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি, প্ৰতিজন ব্যক্তিক অংশীদাৰিত্ব কৰাৰ এক পথ আমি প্ৰশস্ত কৰিব লাগিব। তেওঁলোক যাতে তাৰ ষ্টেক হোল্ডাৰ হয়, তেওঁলোকে যাতে সেই সুবিধা গ্ৰহণ কৰিব লাগে। সেই সুবিধা গ্ৰহণ কৰাবলৈ চৰকাৰৰ ফালৰ পৰা আৰু যিখিনি কৰিছে সেইখিনি পৰ্যাপ্ত নহয় যেন লাগে। সেই যিটো উন্নয়নৰ যাত্ৰাত যাতে সকলো সহযাত্ৰী হয়, সেয়া নিশ্চিত কৰিব লাগিব নিঃসন্দেহে। বৰষুণ যেতিয়া হয়, ইয়ে নহয় যে খেতিপথাৰ বিচাৰি বিচাৰি বৰষুণ হয়। বৰষুণ যেতিয়া হয়, এই অঞ্চলত থকা প্ৰত্যেকটো খেতিপথাৰত পানী যায়, প্ৰত্যেকটো খেতিপথাৰে পানী পায়। খেতিয়কে কিমান ভালকে খেতি কৰিছে, খেতিয়কে কিমান কষ্ট কৰি খেতি কৰিছে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব যে ধান কেনেকুৱা হ'ল, কিমান পৰিমাণত হ'ল। যুৱ প্ৰজন্মৰ কাৰণে আজি সুযোগ আছে, সুবিধা আছে, টেকন'লজি আছে, যুৱকৰ চিন্তা কৰা চৰকাৰ এটা আছে। কিন্তু যুৱকে নিজে কষ্ট সাধন কৰি সততাৰে নিষ্ঠাৰে যদি কাম কৰে, মই ভাবোঁ তেখেতসকলৰ ভৱিষ্যত এটা স্বৰ্ণিম ভৱিষ্যত হ'ব। অসমীয়া জাতি গঠন প্ৰক্ৰিয়া গতিশীল, এখন নদীৰ সদৃশ। আৰু এই জাতি গঠন প্ৰক্ৰিয়াত সকলো জাতি জনগোষ্ঠীয়ে, বাহিৰৰ পৰা অহা অসমৰ সকলো জাতি জনগোষ্ঠীৰ সমান অৱদান আছে, আৰু সেই ধৰণেৰে জাতিটো গঠন হৈছে। কেতিয়াবা বিৰোধীয়ে বা কেতিয়াবা মূলতঃ বিৰোধীয়ে আপোনাৰ পৰিচয়টোক লৈ কিছু প্ৰশ্নৰ অৱতাৰণা কৰে, তাৰ উত্তৰ আপুনি কেনেকৈ দিব? বিৰোধীৰ কথাই হ'ল যে প্ৰশ্ন উত্থাপন কৰিব লাগে। বিৰোধীয়ে যদি আমাৰ বিৰোধ নকৰে, তেতিয়া বিৰোধী ক'ত থাকিব? যিহেতু বিৰোধীয়ে বিৰোধ কৰাৰ কাৰণে প্ৰশ্ন কৰিব লাগিব, এই প্ৰশ্নটো কৰাত তেখেতসকলক অধিকাৰ আছে। কিন্তু আমি যে সততা আৰু নিষ্ঠাৰে কাম কৰি আছোঁ, তাৰ উত্তৰটো সমষ্টিবাসী ৰাইজে উত্তৰটো দিয়ে। আমি যদি ভাল কাম কৰিছোঁ, আমাৰ ভোট বেংকটো বৃদ্ধি হ'ব। আমি যদি ভাল কাম কৰিছোঁ, আকৌ সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈ আহিম। সমষ্টিত বহু ধৰণৰ অভিযোগ কংগ্ৰেছে দি থাকে। তাৰ পিছতো যদি এইবাৰ ইলেকশ্যনত যোৱাবাৰ ইলেকশ্যনত মই 35,000 ভোটত জয় হৈছিলোঁ, এবাৰ যদি মই ইলেকশ্যনত 50,000 ভোটত জয় হওঁ, তাৰ অৰ্থটো হ'ল মোৰ গ্ৰহণযোগ্যতা যোৱা 5 বছৰত বাঢ়িছে। অৰ্থাৎ ঢেকীয়াজুলি সমষ্টিত প্ৰায় 1,80,000 মান ভোটাৰ আছে, তাত নহয় জানো? 1,80,000 মানেই আছে, 2,35,000 2,35,000 আছে। গতিকে এইবাৰ অশোক সিংহাল কিমান 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ব, সেই কথা আপুনি এক প্ৰকাৰ ইয়াত কৈছেই বুলি ক'ব পাৰি। যি কি নহওক, ইলেকশ্যনৰ পিছত আমি সেই বিষয়ে সেয়া লক্ষণীয় হ'ব। আপুনি যি দাবী কৰিছে সেয়া কিমান সত্য প্ৰতিপন্ন হয় বা কিমান ফলিয়ায়। যি কি নহওক, পুনৰ নিৰ্বাচনৰ প্ৰসংগটোলৈ আহোঁ। এটা বিষয় যিটোৱে শিৰোনাম দখল কৰিছিল, মন কৰিব, বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল নামনিৰ পৰা এছাম লোকে মূলতঃ ইছলামধৰ্মী পূৰ্ববংগীয় লোকে উজনিলৈ গৈ উজনিৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন কৰিছে। ঠিক আছে, কিন্তু যেতিয়া এছাৰৰ পিছত আমি ভোটাৰ তালিকা এখন পালোঁ, সেই ভোটাৰ তালিকাত ডুপ্লিকেট ভোটাৰ, 2 জেগাত ভোটাৰৰ নাম থকা মাত্ৰ 52,000 লোক আঁতৰি গ'ল। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে সমস্যাটো দেখুৱাই দিলে, কিন্তু ভোটাৰ তালিকাত কিন্তু এই সমস্যাৰ সমাধান আমি নাপালোঁ। অহা দিনবোৰত আৰু চিৰিয়াছলি আমি কাম কৰাৰ প্ৰয়োজন আছে। মই জানো মোৰ সমষ্টিত ডুপ্লিকেট ভোটাৰ আছে, ডুবিয়াছ ভোটাৰ আছে। এটা ভোটাৰৰে মোৰ সমষ্টিটোতো নাম আছে, ধিং সমষ্টিটো নাম আছে, মোৰ সমষ্টিত নাম আছে, দলগাঁও সমষ্টিত নাম আছে। কিন্তু ইলেকশ্যন কমিশ্যনৰ যিটো প্ৰক্ৰিয়া আছিলে, সেই প্ৰক্ৰিয়াতে চব নামবোৰ কাটা নগ'ল। আৰু এটা পৰ্যায়ৰ পিছত আমিও ইলেকশ্যন কমিশ্যনক হেঁচা দিব নোৱাৰিলোঁ। কেলে আমাক কৈছিল কমপ্লেইন দিবৰ কাৰণে, আমি কমপ্লেইন দিলোঁ। নিষ্পত্তি কৰা দায়িত্ব ইলেকশ্যন কমিশ্যনৰ আছিল। ফৰ্ম 7 আপোনালোকে ফিল আপ দিছিলোঁ, কিন্তু ফৰ্ম 7 দিয়াৰ পিছতো এই যিটো স্তৰত মীমাংসা হ'ব লাগিছিলে, এজন মানুহে দলগাঁৱতো যাই হাজিৰি দি দিলে যে মই দলগাঁৱত আছোঁ, ইজনে আহি ঢেকীয়াজুলিতো থিয় হৈ দিলে, তাৰ নামটো কাটা নগ'ল। এই যিটো প্ৰক্ৰিয়া, অসমক ভাল পোৱা, অসমীক ভাল পোৱা, আমাৰ সভ্যতা, সংস্কাৰ, সংস্কৃতিক বিশ্বাস কৰা মানুহে একগোট হৈ এক প্ৰকল্প হিচাপে এই কামবোৰ কৰিব লাগিব। অকল বিজেপি দলৰ কাম নহয়, সমূহ অসমৰ হিত সাধন কৰা আৰু হিতে চিন্তা কৰা মানুহে একগোট হৈ কামটো কৰিব লাগিব। কিন্তু যিহেতু আপুনি কৈছে আপোনাৰ সমষ্টিৰ মানুহ, ধিঙতো নাম আছে, আপোনাৰ তাতো নাম আছে। ধিং সমষ্টিৰ ভোটাৰৰ নাম মোৰ সমষ্টিৰো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। দলগাঁও সমষ্টিৰ ভোটাৰৰ নাম মোৰ সমষ্টিটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। আপুনি সমস্যাটো এক্সিষ্ট কৰে, অনাগত সময়ত সেই সমস্যাৰ আমি সমাধান বিচাৰিব লাগিব। কিন্তু তাৰ ওপৰত আকৌ এছাৰক লৈ যদি মই আন এটা প্ৰশ্ন সুধোঁ, মোৰ হাতত বেছি সময় নাই। চাব, যেতিয়া NRC আহিছিলে 19 লাখ লোকৰ নাম বাদ পৰিছিল, সেইকাৰণে NRC আপোনালোকে গ্ৰহণ কৰা নাছিলে। কিন্তু এছাৰৰ পিছত যিখন ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাত এইবাৰ বঞ্চিত হ'ল 2,43,000 লোক।
তেতিয়া যেন আত্মসন্তুষ্টি ল'লে আপোনালোকে, য'ত 2,43,000 লোক বঞ্চিত হোৱাৰ কাৰণে সেই এছআৰৰ পিছৰ ভোটাৰ তালিকাখন গ্ৰহণযোগ্য হৈ পৰিল, কিন্তু 19 লাখ লোক বাদ পৰাৰ কাৰণে আপোনালোকে এনআৰচিখন গ্ৰহণ কৰা নাছিলে। কিন্তু চাওক, এনআৰচিটো যদি একচেপ্ট কৰা যায়, এইটো ফাইনেল এটা স্বীকৃতি দিয়া হ'ব। ভোটাৰ লিষ্টত নাম থকাটো ভাৰতীয় নাগৰিকৰ স্বীকৃতি নহয়। ভোটাৰ লিষ্টত নাম থাকিলে যে ভাৰতীয় নাগৰিক হৈ গ'ল, এইটো স্বীকৃতি নহয়। কিন্তু এনআৰচিত যদি আপুনি একচেপ্ট কৰি লয়, তেতিয়া ভাৰতীয় নাগৰিক স্বীকৃতি পাই যায়। সেইকাৰণে ইয়াক অলপ আৰু চালি জাৰি চাবলৈ প্ৰয়োজন আছে বুলি মই ভাবোঁ। গোটেইকেইটা বিষয়ত চালি জাৰি চাবলৈ প্ৰয়োজন আছে, অৰ্থাৎ আপোনাৰ সমস্যাটো এক্সিষ্ট কৰে, গতিকে এইটোতো কোনো নতুন কথা নহয়। 1979ত হীৰালাল পাটৱাৰী যেতিয়া মৃত্যু হ'ল আৰু বাই ইলেকশ্যন হ'ল মঙলদৈ লোকসভা সমষ্টিত, তেতিয়া এই কথাবোৰ প্ৰকাশ পাইছিলে। আৰু 1979 পৰা 1985 অসম আন্দোলনত 860 জন শ্বহীদে ত্যাগ আৰু বলিদান দিয়াৰ পিছত অসম চুক্তি হ'ল। 79ৰ পৰাই চলি আছে, অৰ্থাৎ ইফালে 21 ইফালে 26, 47 ইয়াৰ্ছ, প্ৰায় 50 বছৰ অসমত আমি এই যুঁজি আছোঁ। আৰু এই কামবোৰ কোনে কৰিলে? ভোটৰ স্বাৰ্থত ভোট বেংকৰ ৰাজনীতি কোনে আৰম্ভ কৰিলে অসমত? এই মানুহখিনিক ইয়াত আনি বহাই দি খেতি মাটি কৰিব দি ভোটাৰ লিষ্টত নাম সোমাই ইহঁতৰ ভোট লৈ চৰকাৰ কৰাৰ এই চিন্তা কোন ৰাজনীতিক দলৰ আছিল? আৰু আজি আপুনি মোক সুধিছে যে মানুহখিনিক কংগ্ৰেছক মানুহে একচেপ্ট কৰিব নেকি? কংগ্ৰেছৰ ইতিহাস আৰু বুৰঞ্জী অসমৰ মানুহে বুজি পাইছে। হয়, তেওঁলোকেও সেই কাম কৰিছে। পুনৰ যদি স্বাস্থ্য খণ্ডৰ এটা প্ৰসংগলৈ আহোঁ, ঔষধৰ দামকে ধৰি বিভিন্ন স্বাস্থ্য খণ্ডতো বিভিন্ন কিছুমান বিষয় আছে বা সমস্যা আছে, সাধাৰণ ৰাইজে সমাধান কৰিব বিচাৰে, বিশেষকৈ ইয়াৰ আগতে যিকেইটা বিষয় আমি আলোচনা কৰিলোঁ, ইয়াতে আমাৰ শ্ব'লে, বিশেষকৈ টক শ্ব'লে অহা বহু পেনেলিষ্ট উপস্থিত আছে। সেই বিষয়বোৰ আমি সততে আলোচনা কৰি থাকোঁ, অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত কিছুমান বিষয়। কিন্তু ঔষধৰ প্ৰসংগটো আহিলে, ঔষধৰ মূল্য বৃদ্ধিও কিন্তু কিছু লোকক জুৰুলা কৰে। গতিকে জেনেৰিক মেডিচিনৰ কনচেপ্টবোৰ এতিয়াও কিন্তু যি ধৰণে প্ৰযোজ্য হ'ব লাগিছিল আমাৰ ব্যৱস্থাত, সেই ব্যৱস্থাত প্ৰযোজ্য হোৱা নাই। তেনেকৈ নহয়। যোৱা কেইবা বছৰত ধৰি অমৃত ফাৰ্মেচীয়ে জেনেৰিক মেডিচিন ডিষ্ট্ৰিবিউশ্যনত যথেষ্ট আগভাগ লৈছে। আৰু এটা কথা মই জনাওঁ যে গভৰ্ণমেণ্টৰ প্ৰত্যেকটো মেডিচিনে জেনেৰিক মেডিচিন থাকে, গভৰ্ণমেণ্টে ব্ৰেণ্ডেড মেডিচিন নিকিনে। দুই এটা মেডিচিনৰ বাহিৰে গভৰ্ণমেণ্টে ব্ৰেণ্ডেড মেডিচিন, হাই ভেলিউ মেডিচিনৰ বাহিৰে গভৰ্ণমেণ্টে ব্ৰেণ্ডেড মেডিচিন নিকিনে। পেৰাচেটামল চিপলা কোম্পানী বা বেলেগ ব্ৰেণ্ডেড কোম্পানীৰ যিটো পেৰাচেটামল, তাৰ যিটো দাম আৰু অমৃত ফাৰ্মেচীৰ যিটো দাম, তাত 10 গুণ ডিফাৰেঞ্চ আছে। ফৰ্মুলেশ্যন একে, ফৰ্মুলেশ্যন পেৰাচেটামলে, কিন্তু কোনোবাই ডলো বুলি বিক্ৰী কৰে, কোনোবাই কি ক্ৰচিন বুলি বিক্ৰী কৰে। এতিয়া ডক্টৰে যেতিয়া ক্ৰচিন বুলি লিখি দিয়ে, আপুনিতো ক্ৰচিনে কিনিব লাগে। এই মেডিচিনৰ দাম অমৃত ফাৰ্মেচীত এভেইলেবল মেডিচিনতকৈ 10 গুণ বেছি থাকে। গভৰ্ণমেণ্ট মেডিকেল হস্পিটেলত মই আজি জনাব পাই সুখী আপুনি এই প্ৰশ্নটো যে উত্থাপন কৰিলে, 5,000 আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা আৰম্ভ কৰি 14খন মেডিকেল কলেজত গভৰ্ণমেণ্টে নিৰ্ধাৰিত কৰি দিয়া ইছেঞ্চিয়েল ড্ৰাগ লিষ্টৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো মীমাংসা চলি থাকে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰত্যেক মাহে আমাক ৰিপৰ্ট দিয়ে, জানুৱাৰী মাহত আয়ুষ্মান আৰোগ্য মন্দিৰ 5,000, তাৰ পৰা আহি আমাৰ CHD, PHC, সাব চেণ্টাৰ, ডিষ্ট্ৰিক্ট হস্পিটেল, সাব ডিভিজনেল হস্পিটেল আৰু শেষত মেডিকেল কলেজ। 14টা মেডিকেল কলেজৰ পৰা নামি 5,000 আয়ুষ্মান আৰোগ্য কেন্দ্ৰলৈ আমাৰ মেডিচিনৰ এভেইলেবিলিটি 98.3% আছে। 98.3% আছে। এই কথাটো মই কোৱা নাই, আৰু আপোনাৰ প্ৰগ্ৰামত আনুষ্ঠানিকভাৱে অন ৰেকৰ্ড মই কৈ আছো, ইউ কেন গেট দি ফেক্টছ ভেৰিফাইড। মানে সব মেডিচিনে পায়, তাৰ অৰ্থটো সেইটো। EDL-ৰ মেডিচিন, দাদা চাওক, EDL বুলি আছে ইছেঞ্চিয়েল, আমিতো সব মেডিচিন ৰাখি, এছেঞ্চিয়েল ড্ৰাগ লিষ্ট যিটো DME নিৰ্ধাৰণ কৰি দিয়ে, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনে নিৰ্ধাৰণ কৰি দিয়ে, তাৰ 98.3% এভেইলেবল আছে। এই মাহৰ শেষ ভাগতে আমি এটা 1 বছৰৰ খতিয়ান আমি পাব্লিছ কৰিম, তাতেও এই ডাটাটো আপুনি পাব যে 98.3% মেডিচিন ৰাইট ফ্ৰম 5,000 আয়ুষ্মান আৰোগ্য মন্দিৰ টিল 14 মেডিকেল কলেজ 98.3% মেডিচিন এভেইলেবল আছে। সমস্যাটো ক'ত হয় মই আপোনাক কৈ আছো। ডক্টৰ এজনৰ তাত গ'লে ডক্টৰে জেনেৰিক নামটো নেলিখি যদি ব্ৰেণ্ডেড নাম লিখি দিয়ে, পেৰাচেটামল লিখিলে মোৰ
মেডিকেল ষ্টৰত ফাৰ্মাচীত উপলব্ধ আছে যি ক্ৰচিন বুলি লিখিব মোৰ ফাৰ্মাচিষ্টে ক্ৰচিন দিব নোৱাৰে কেলে তেখেতৰ তাত ক্ৰচিন উপলব্ধ নাই তাৰ জেনেৰিক নামটো পেৰাচিটামল লিখিব লাগিছিল এই কমপ্লেইনবোৰ যেতিয়া বেছিকৈ আহিলে প্ৰত্যেক হস্পিটেলৰ ফাৰ্মাচীত আমি হোৱাটছআপ নম্বৰ এটা দি দিলোঁ যে ইয়াতে আপোনালোকে কমপ্লেইন দিয়ক ডেইলি এই কমপ্লেইনবোৰ ক্লাব হয় এটা ৰিপৰ্ট বনে আৰু যিজন ডক্টৰে ব্ৰেণ্ডেড মেডিচিন প্ৰিছক্ৰাইব কৰিছিল তেখেতৰ লগত কথা পতা হয় গুৱাহাটীতে কল চেণ্টাৰ আছে তাৰ পৰা কথা পতা হয় লাহে লাহে মই দেখিছোঁ যে কমপ্লেইনবোৰ মোটামুটি নোহোৱাৰ ফালে গুচি গৈছে ডক্টৰে মলিকুলটো বা মেডিচিন জেনেৰিক নামটো লিখি লেখা প্ৰেছক্ৰিপশ্যনত আৰম্ভ লিখাৰ কৰিছে। অভ্যাসটো তেওঁলোকৰ হ'ব লাগিব কাৰণ বহু বছৰ ধৰি তেওঁলোকে কোম্পানী ব্ৰেণ্ডেড নামটোৱে যিহেতু লিখি আছে বা সেই গোটেই ব্ৰেণ্ডেড নামটোৰ সৈতে এখন ডাঙৰ মাৰ্কেটো এতিয়া মই ডাঙৰ বজাৰ এখনো আছে বহুত মই সোমাব নোখোজো ইয়াত বহুত সোমালে বেলেগ বেলেগ কথা ওলাব ভাল কথা হ'ল যে জেনেৰিক মেডিচিন ইডিএলৰ মেডিচিন 98% উপলব্ধ আছে আৰু ৰাইজে সকাহ পাই আছে ৰাইজে তাৰ সুযোগ গ্ৰহণ কৰিব লাগে গুৱাহাটীৰ এটা সমষ্টিৰ লোকেও মাজতে শুনিবলৈ পালোঁ গুৱাহাটীৰ এটা সমষ্টি 5টা সমষ্টিৰ এটা সমষ্টি যিহেতু আপোনাৰ কৰ্মভূমি আছিলে গুৱাহাটী তেওঁলোকো আপোনাক প্ৰাৰ্থী হিচাপে বিচাৰে গতিকে কেনেবাকৈ পাৰ্টীয়ে মোক য'তে খেলিব দিয়ে মই তাতে ইলেকশ্যন খেলিম পাৰ্টীয়ে যি নিৰ্দেশ দিব পাৰ্টীৰ এজন অনুশাসিত কাৰ্যকৰ্তা হিচাপে তাতে মই ইলেকশ্যন খেলিম এই যিহেতু ইলেকশ্যন আহিবই বা মাৰ্চ বা ফেব্ৰুৱাৰী শেষৰ পিনে বা মাৰ্চৰ আৰম্ভণিতে ইলেকশ্যনৰ তাৰিখ ঘোষণা হ'ব 5 বছৰৰ পৰিক্ৰমা আপুনি সমাপ্ত কৰিলে বিভিন্ন বিভাগৰ মন্ত্ৰী এই 5 বছৰৰ কি ধৰণে আপুনি মূল্যায়ন কৰে নগৰ উন্নয়নত আপুনি বেছি ভাল পাইছিল নে এয়া স্বাস্থ্য পৰিয়াল কল্যাণ মই ক'ত ভাল পাইছোঁ এই ডাঙৰ কথা নহয় মই ক'ত কি কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ কি কণ্ট্ৰিবিউট কৰিলে হয় মই ৰিফ্ৰেম কৰি দিছোঁ কুৱেশ্যনটো অৱদান এইটো মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ আৰ্বান ডেভেলপমেণ্টত থাকোঁতে আমি বহুত কাম কৰিলোঁ যিখিনি কাম বহুত দিন হোৱা নাছিলে অসমৰ 72 মিউনিচিপাল বোৰ্ড বা নগৰীয়া অঞ্চলৰ মাষ্টাৰ প্লান হোৱা নাছিলে আজি নগৰত যিখিনি সমস্যা আপুনি দেখি আছে যে আৰ্টিফিচিয়েল ফ্লাডিং হয় ড্ৰেনেজ ছিষ্টেম নাথাকে গাৰ্বেজ ডিছপ'জলৰ কোনো ব্যৱস্থা নাথাকে গাৰ্বেজ ডিছপ'জল কৰাৰ কাৰণে কোনো প্লাণ্ট নাছিলে খোৱা পানীৰ ব্যৱস্থা নাছিলে এই গোটেই কাম মানে 3.5 বছৰত আমাৰ দিনত আমি আৰম্ভ কৰিছিলোঁ কিছু শেষ হ'ল কিছু শেষ হোৱা পৰ্যায়ত আছে এণ্ড ইট ইজ এ কালেক্টিভ ৱে প্ৰত্যেকটো বিভাগত কণ্ট্ৰিবিউট কৰিবৰ কাৰণে যথেষ্ট থাকে কিন্তু মই ভাবোঁ যে হেল্থ ডিপাৰ্টমেণ্টত কণ্ট্ৰিবিউট কৰিব পৰা আৰু মানুহৰ অন্তৰক চুব পৰা বহুত স্কোপ আছে কাম আছে আমি অকল চিকিৎসা ডক্টৰ হস্পিটেলৰে কথা পাতি থাকিলোঁ কিন্তু মোৰ বিভাগৰ নাম হ'ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মানে মানুহক কেনেকৈ স্বাস্থ্যৱান বনাই ৰাখিব পাৰি এই বিভাগৰ প্ৰথম কাম বেমাৰী হ'ব নালাগে মানুহ স্বাস্থ্যৱান হৈ থাকিব লাগে এটা নতুন প্ৰৱণতা মই দেখিছোঁ যে মানুহে নিজে স্বাস্থ্যৱান হৈ থকাটো বিচাৰাতকৈ মেডিচিনৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ গৈছে যে মানুহে ভাবে যে বেমাৰ হ'লেতো মেডিচিন খালে ভাল হৈ যাব কিন্তু বেমাৰ যে হ'ব নালাগে তাৰ বাবে যে আমি চেষ্টা কৰিব লাগে আজি NCD যিটো প্ৰব্লেম কওঁ নন কমিউনিকেবল ডিজিজ আজি অসমত আটাইতকৈ বেছি আমি সমস্যা পাই আছোঁ হাই ব্লাড প্ৰেছাৰ আটাইতকৈ বেছি আমি সমস্যা পাই আছোঁ ডায়েবেটিছ 30 বছৰ অতিক্ৰম কৰা শতকৰা 15% মানুহৰ হাই BP আছে কিমান ডাঙৰ সংখ্যা হাই BP লৈ জীয়াই আছে গোটেই জীৱন মেডিচিন খাব লাগিব একবাৰ হাই BP হৈ গ'লে আপুনি যদি ভালকে জীৱনৰ খোৱা বোৱাটো যদি ঠিক নকৰে শাৰীৰিক চৰ্চা মৰ্নিং ৱাক এক্সাৰচাইজ যোগা এইবিলাক যদি আৰম্ভ নকৰে এতিয়া 190 হৈছে এটা সময়ত 140 to 160 হ'ব 180 হ'ব ইউ উইল বিকাম এ কাৰ্ডিয়াক পেচেণ্ট শতকৰা 17% মানুহ 30 বছৰ অতিক্ৰম কৰা ডায়েবেটিক হৈছে দিছ বোথ দি ডিজিজ আৰ লাইফষ্টাইল ডিজিজ আমাৰ জীৱনশৈলীৰ কাৰণে এই ডিজিজবোৰ হৈছে ব্লাড প্ৰেছাৰ ইজ ডাইৰেক্টলি ৰিলেটেড ইন 90% কেছেছ ব্লাড প্ৰেছাৰ ইজ ডাইৰেক্টলি ৰিলেটেড টু লাইফষ্টাইল ইন 90% কেছেছ ডায়েবেটিছ ইজ ৰিলেটেড টু লাইফষ্টাইল চ' লাইফষ্টাইল আমি ভাল কৰিব লাগে এতিয়া আপোনাৰ ডিপাৰ্টমেণ্টে বিভাগে সেইটো কাম কেনেকৈ এনচিয়ৰ কৰিছে আমি আৰম্ভ কৰিছোঁ লাহে লাহে এতিয়া এই মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আমি হেল্থ ক্লাব স্কুল আৰু কলেজবোৰত খোলা আৰম্ভ কৰিম একদিনত হোৱা কাম নহয়
ইট উইল টেক 10 years, 10 বছৰ লাগিব। আজি যদি আমি আৰম্ভ কৰোঁ, মানুহৰ চিন্তা স্বাস্থ্যৱান হোৱাৰ কাৰণে নিজে চেষ্টা কৰা, এই জাগাটো যাবলৈ আমাক 10 বছৰ সময় লাগিব। 10 বছৰৰ প্লেন কৰি আমি লাহে লাহে আগবাঢ়িব লাগিব। যাৰ চিন্তাত আহি গ'ল যে ৰাতি 2টা বজাত শুম, ৰাতি 2টা বজালৈ টিভি চাম, ইউটিউব কৰিম, ফেচবুক কৰিম, ফেচবুকৰ ৰিল চাম, ৰাতিপুৱা 8টা বজাত উঠিম, কোনো মৰ্ণিং ৱাক নাই, যোগা নাই, এক্সাৰচাইজ নাই, জিম নাই, খেলা ধূলা নাই, পথাৰত যায় ফুটবল নেখেলিম, ক্ৰিকেট নেখেলিম, আকৌ ৰাতি একেটাই মানে চিচুৱেশ্যন চলিব, দেন হেল্থ উইল টেক এ টল। মানুহৰ এটা টলাৰেঞ্চ লেভেল আছে। এই টলাৰেঞ্চ লেভেল যেতিয়া আপুনি অতিক্ৰম কৰে, হাইপাৰ টেনশ্যন হ'ব, ব্লাড প্ৰেছাৰ হ'ব, ডায়েবেটিছ হ'ব, বেলেগ ধৰণৰ বেমাৰ হ'ব। চ' স্বাস্থ্যৱান হ'বৰ কাৰণে প্ৰত্যেকজন মানুহে 1 ঘণ্টা নিজৰ ওপৰত খৰচ কৰিব লাগে। আৰু এই চিন্তাটো আমি ক্লাছ 1ৰ পৰা, অংকুৰ শ্ৰেণীৰ পৰা, নাৰ্চাৰী শ্ৰেণীৰ পৰা লাহে লাহে মানুহক দিয়া আৰম্ভ কৰিব খুজিছোঁ। আয়ুষ্মান আৰোগ্য মন্দিৰত প্ৰায় 550টা চেণ্টাৰত আমাৰ যোগা ৰেগুলাৰলি চলি আছে। আৰু স্বাস্থ্যৱান হৈ থকাৰ কোনো বিকল্প নাই, আৰু মেডিচিনটো একেবাৰে বিকল্প নাই। সেইকাৰণে আমি স্বাস্থ্যৱান হ'ব লাগে। স্বাস্থ্যৱান হ'ব লাগে। তাৰ কাৰণে কলেজত এক ধৰণৰ এটা খবৰ বুলি ক'ব পাৰি, কলেজত আপোনালোকে হেল্থ চেণ্টাৰ খুলিব, হেল্থ ক্লাব খুলিব। স্কুলৰ পৰা আৰম্ভ কৰি আছোঁ, লাহে লাহে কলেজলৈও যাব। প্ৰত্যেকটো স্কুলত হেল্থক লৈ কনচিয়াছনেছ, কি খাব লাগে, কি খালে কি হয়, স্বাস্থ্যৱান হৈ থাকে। গাঁওবোৰত আমি এতিয়া সমস্যা পাই আছোঁ, স্কিন ডিজিজ হৈ আছে। স্কিন ডিজিজ আটাইতকৈ বেছি আমাৰ RBSK এটা প্ৰগ্ৰাম চলে, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম বুলি কয়, RBSK। তাত আটাইতকৈ ডাঙৰ প্ৰব্লেম আমি পাই আছোঁ স্কিন ৰিলেটেড ডিজিজ। কাৰণটো কি? গাঁৱত যিটো স্কুলবোৰ আছে তাত চেক কৰিলে আমি গম পাওঁ যে স্কিন ডিজিজ কিয় হৈ আছে? হাতটো নুধুৱে, বোকাত খেলে, মাটিত খেলে, খেলি মেলি ঘৰত যায়, এইটো হাতেৰে ভাত খায়। পাৰ্চনেল হাইজিন শিকাব, শিকোৱাটো প্ৰয়োজন। এই সৰু সৰু কথা শিকাব লাগিব, ডাঙৰ কথা শিকাব নালাগে। সৰু কথাবোৰ শিকাই সমাজক স্বাস্থ্যৱান কৰিব লাগিব। হয়, স্বাস্থ্য মন্ত্ৰী হিচাপে ঔষধ দিয়াটোতকৈ ঔষধ যাতে তেওঁলোকে ল'বই নালাগে, আমাৰ ৰাইজে ল'বই নালাগে, সেইটো নিশ্চিত কৰিব বিচাৰিছে। এই চিন্তাৰে মই এই আলোচনা সামৰিব লাগিব এটা। আৰু আমাৰ স্কুল বা কলেজসমূহত যদি হেল্থ ক্লাব হয়, তাতকৈ ভাল কথা আৰু একো হ'ব নোৱাৰে। কাৰণ তেওঁ পৰিসংখ্যা দাঙি ধৰিলেই 30 বছৰৰ ওপৰত হাইপাৰ টেনশ্যন হয়, 30 বছৰৰ ওপৰত আজিকালি ডায়েবেটিছ হয়। গতিকে আমি সুস্বাস্থ্যৰ গৰাকী হোৱাটো খুবেই প্ৰয়োজন। সুস্বাস্থ্যৰ আমি গৰাকী হ'লেহে আমি দেশৰ উন্নয়নত অৱদান আগবঢ়াব পাৰিম। কিন্তু এই মোবাইলছৰ যিটো প্ৰৱণতা, ইউটিউবত বা ফেচবুকত ৰিলছৰ যিটো প্ৰৱণতা, এই প্ৰৱণতাটো হ্ৰাস কৰিব লাগিব। কিন্তু আজিৰ যুগত মন্ত্ৰী ডাঙৰীয়া, আপুনি চাগে নিৰ্বাচনৰ কেম্পেইন ইউটিউবৰ জৰিয়তে, ফেচবুকৰ যোগেদি কৰিব। আপোনাৰ ভোটাৰে চাগে আপোনাৰ কথা, আপোনাৰ ভাষ্য ইউটিউব বা ফেচবুকতে দেখিব। গতিকে ক'ৰবাত নহয় ক'ৰবাত আমি সকলোৱে মিলিজুলি সেইটো এনচিয়ৰ কৰিব লাগিব যাতে আমি কম স্ক্ৰীন টাইম পাছ কৰোঁ আৰু আমি আমাৰ লগ সংগৰ মাজত বেছি সময় থাকোঁ। এই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছোঁ। সিংঘল ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে, এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু অল দ্য বেষ্ট।